মোৰ নাম শিৱম দাস, ঘৰ ঢেকীয়াজুলি সূৰ্যপুৰ। এতিয়া মই বৰ্তমান যোগালী কৰি আছোঁ ৰাজমিস্ত্ৰীৰ লগত। আছাম অলিম্পিক এফিলিয়েটেড জ'নেল এণ্ড ষ্টেট কাৰাটে চেম্পিয়নশ্বিপত গণেশ মন্দিৰ ইনডোৰ ষ্টেডিয়ামত ২৬ তাৰিখৰ পৰা ২৮ তাৰিখৰ ভিতৰত হোৱা খেলখনত অংশগ্ৰহণ কৰি থাৰ্ড পজিশ্যন পাবলৈ সক্ষম হৈছোঁ। কাৰাটে অলিম্পিকত খেলিবলৈ ইচ্ছা আছে, MMA খেলিবলৈ, বক্সিং। আমাৰ ক্লাবত যিবোৰ ছাৰে সুবিধা দি থৈছে সেইবোৰৰ জৰিয়তে আগুৱাই যাবলৈ ইচ্ছা আছে। এই ক্ষেত্ৰত মই ২০১৭ চনৰ পৰাই মই কাৰাটে ক্লাব চলাই আছোঁ আৰু ২০২৩ চনৰ অক্টোবৰ মাহত এইটো মই ব্ৰাদাৰ্ছ ফাইট ক্লাব হিচাপে মানে মোৰ ভাইটিৰ সোঁৱৰণিত এইটো মই খুলিছিলোঁ। আৰু তাৰপিছত লাহে লাহে মই বক্সিঙত কাৰাটে, বক্সিং আৰু MMAত মই নেশ্যনেল প্ৰফেচনেল প্লেয়াৰ হয়। আৰু মই অসম পুলিচৰ গেম খেলোঁ, অসম ফায়াৰ ছাৰ্ভিচৰ অল ইণ্ডিয়া ফায়াৰ মিট খেলোঁ। আৰু অলপতে মাহতে মোৰ গেমো আছে। গতিকে দেখিলোঁ যে মই বহুতখিনি ট্ৰেইনিং কৰিছোঁ, মুম্বাই MMA মেট্ৰিক্সত ট্ৰেইনিং কৰি আহিলোঁ। আৰু স্পৰ্টছৰ বহুতখিনি স্ক'প আছে আৰু আমাৰ ছ'চাইটিটোত বহুত আগবাঢ়িব পৰা ল'ৰা আছে, ছাত্ৰ ছাত্ৰী আছে, যিখিনি ফাইনেন্সিয়েল প্ৰব্লেম বা ঘৰৰ কিছুমান অসুবিধাৰ কাৰণে আগবাঢ়িব নোৱাৰে। আৰু মোৰ প্ৰথম অৱস্থাৰ পৰাই এইটোৱে ধাৰণা আছিল, কাৰণ মই নিজেই এইটো গ্ৰাউণ্ডত 5.5 বছৰৰ পৰা মাৰ্চেল আৰ্ট কৰিছোঁ, 1998ৰ পৰা। চ' মানে মই আপ এণ্ড ডাউনটো দেখা পাইছোঁ। আৰু যিটো গ্ৰাছ ৰুটৰ ষ্টুডেণ্টখিনি থাকে সেইখিনিৰ ওপৰত টেলেণ্টটো বহুত থাকে, টেলেণ্ট চবৰে থাকে, কিন্তু সেইখিনি কোনে ইউটিলাইজ কৰিব পাৰে সেইখিনিৰ ওপৰত মোৰ ধাৰণা মই নিজে প্ৰেক্টিকেলি মই চালোঁ আৰু নিজৰ লগতে তাহাঁতকো একেলগতে আগুৱাই লৈ যাবলৈ চেষ্টা কৰি আছোঁ। বাকী এতিয়া কলিয়াবৰ বক্সিং একাডেমিও মই অ'পেন কৰিছোঁ আৰু MMA জিম আছে, ব্ৰাজিলিয়ান জিজিটছু মোৰ ট্ৰেইনিং কৰা আছে, ফিটনেছ এন্থুচিয়াছৰ কোৰ্চ কৰা আছে। চ' কিছুমান তেনেকুৱা ধৰণৰ যিটো লাইনত আগবাঢ়ি আহে, এতিয়া কাৰাটে আছাম অলিম্পিক এছ'চিয়েশ্যনৰ এফিলিয়েটেড গেম খেলি আহিলে, জ'নেল আৰু ষ্টেট চেম্পিয়নশ্বিপ, তাতে মেডেল পাইছে। আৰু বহুত ছাত্ৰ ছাত্ৰী আছে মোৰ ক্লাবৰ পৰা ইণ্টাৰনেশ্যনেল লেভেলত কাৰাটে ইণ্ট্ৰডিউচ কৰিছে আৰু আগন্তুক দিনত আশা কৰোঁ বক্সিঙতো হ'ব। আৰু কলিয়াবৰবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজৰ যদি আশীৰ্বাদ থাকে আমি আৰু আগবাঢ়ি যাব পাৰিম, সেইখিনি আমাৰ উদ্দেশ্য।